এটা সিদ্ধান্ত লৈছিল যে আমাৰ উচ্চ শিক্ষাত GR বঢ়োৱাৰ কাৰণে জেনেৰেল এনৰোলমেণ্ট ৰেচিঅ' বঢ়োৱাৰ কাৰণে আমি মহাবিদ্যালয়সমূহত নামভৰ্তি বিনামূলীয়াকৈ কৰিম। পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহলৈও এই আঁচনি আমি সম্প্ৰসাৰিত কৰিব পাৰিছিলোঁ। 2016-17 চনত 1,38,085 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি লাভ কৰিছিলে। 2023-24 আজি পৰ্যন্ত 2,94,633 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি লাভ কৰিবলৈ সক্ষম হৈছে। এই সংখ্যাই এই আঁচনিখনৰ সৰ্বদিশৰ সফলতাক প্ৰমাণ কৰে। যোৱা কেইটামান বছৰত নামভৰ্তি কৰাৰ পিছত আমি বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহক সুধিছিলোঁ যে আপোনালোকে কিমান ল'ৰা ছোৱালীক বিনামূলীয়াকৈ নামভৰ্তি কৰিলে। কাৰণ চৰকাৰী কৰ্মচাৰীৰ সন্তান, ইনকাম টেক্স দিয়া ব্যক্তিৰ সন্তান বা যাৰ উপাৰ্জন 2 লাখ টকাতকৈ বেছি, তেওঁলোকক আমি বিনামূলীয়া এডমিশ্যনৰ সুবিধা নিদিছিলোঁ। আমি সেইসকলক বিনামূলীয়া এডমিশ্যনৰ সুবিধা দিছিলোঁ যাৰ দেউতাক মাকৰ আয়ৰ পৰিমাণ বছৰি 2 লাখ টকাতকৈ কম। এই গোটেইখিনি কাগজ পত্ৰ পৰীক্ষা কৰি মহাবিদ্যালয়ৰ অধ্যক্ষসমূহে কোনোবাজনে আমাক ছেপ্টেম্বৰত কাগজ দিয়ে, কোনোবাজনে আমাক অক্টোবৰত দিয়ে, কোনোবাজনে ডিচেম্বৰত দিয়ে, কোনোবাজনে ফেব্ৰুৱাৰীত দিয়ে। এটা সময়ত যিসকলে আগতীয়াকৈ কাগজ দিয়ে তেওঁলোক অধৈৰ্য হৈ পৰে যে আমাৰ টকাটো কিয় অহা নাই। বিভিন্ন সংবাদ মাধ্যমৰ আশ্ৰয় লয় যে আমাৰ টকাটো দিয়া নাই, ক'লে যে আমাক ফ্ৰী এডমিশ্যন কৰোৱাই দিলে চৰকাৰে, আজিলৈকে আমাক দিয়া নাই। বহু কেইবাৰ এনেকুৱা সভাত কলেজ অধ্যক্ষ পৰিষদক মই আহ্বান জনাইছিলোঁ যে এখন কলেজৰ কাৰণে আন এখন কলেজে যাতে ছাফাৰ নকৰে, সেইকাৰণে আপোনালোকে এটা কাট অফ ডেট ঠিক কৰক আৰু কাট অফ ডেটৰ আগতে গভৰ্ণমেণ্টক ডেটাখিনি দি পঠাওক। যি নহওক, আমি বহু বছৰ চেষ্টা কৰিও 16-17 চনৰ পৰা চেষ্টা কৰিও এই ধৰণৰ ডিচিপ্লিন এটা মহাবিদ্যালয়সমূহত অনাত আমি ব্যৰ্থ হ'লোঁ। এইবাৰ এই ডিচিপ্লিনটো আমাৰ মাজত কেনেকৈ আহি পৰিল? বিকজ অফ টেকন'লজি। যেতিয়া সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ কাম আৰম্ভ কৰিলোঁ, প্ৰথম যে গভৰ্ণমেণ্টে কিবা এটা ওলাইছে তাক আমি বিৰোধিতা কৰিব লাগে। গতিকে প্ৰথম ৰিয়েকশ্যন ৱাজ ডেট, যে আমি এইটোক বিৰোধিতা কৰিম। দ্বিতীয়তে আমাৰ টেকনিকেল ইনকম্পিটেঞ্চি, যে সমৰ্থ পৰ্টেলটো চলাব পৰা আমাৰ সক্ষমতা নাই, গতিকে আমি কাৰোবালৈকে ব্লেমটো শ্বিফ্ট কৰিব লাগিব যে আমি চলাব পৰা নাই, গতিকে আমাৰ গাতটো দুখ বুলি ক'লে গণ্ডগোল হ'ব। গতিকে আমি এইবিলাক চৰকাৰে কি উলিয়াইছে, এইবিলাক ফাল্টু কাম, এইবিলাক শিক্ষামন্ত্ৰীৰ কাম নাই। নেক্সট ৰিয়েকশ্যন ৱাজ ডেট। বাট লাহে লাহে আমি দেখিলোঁ যে সমৰ্থ পৰ্টেলটো খুব ভাল কৰি আমিও প্ৰেছাৰ দিলোঁ, NIC-কো ইনফৰ্ম কৰিলোঁ। আজি আপোনালোকে দেখা পায় যে এই বছৰ কলেজসমূহত 2,24,399 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰাৰ পিছত এই সমৰ্থ পৰ্টেলৰ জৰিয়তে আমি 85.2% ষ্টুডেণ্টক আমি এডমিশ্যন দিব পাৰিলোঁ। এতিয়া ইয়াৰ দূৰগামী ফলাফলটো চাওক। আগতে ষ্টুডেণ্টসকলে বি বৰুৱা কলেজত এডমিশ্যন ল'ব, কটনত এডমিশ্যনৰ কাৰণে অপেক্ষা কৰিব।
কটনত এডমিশ্যন পোৱাৰ পিছত বি বৰুৱাৰ ছিটটো এৰি দিব। বি বৰুৱা কলেজত যোগ্য প্ৰাৰ্থীজন বঞ্চিত হ'ল, তেওঁ ছিট নাপালে। এতিয়া আমাৰ অসমৰ ছাত্ৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা যে মেক্সিমাম ল'ৰা ছোৱালীয়ে প্ৰথম দ্বিতীয় আবেদনত ছিট পাওক, যাতে আমি অসমত GER জেনেৰেল এনৰলমেণ্ট ৰেচিঅ' আমি বঢ়াব পাৰোঁ। প্ৰথম নামভৰ্তি কৰোঁতেই যেতিয়া ছাত্ৰ ছাত্ৰীজন বিমুখ হয় আৰু পিলাৰ টু পোষ্ট ইখন কলেজৰ পৰা সিখন কলেজলৈকে তেওঁ দৌৰিবলগীয়া হয়, ডেফিনেটলি হি অৰ চি উইল বি ডিছকাৰেজ। কিন্তু আজি সমৰ্থ পৰ্টেলটো থকাৰ কাৰণেই আমি ঘৰত বহি চাব পাৰোঁ যে এইখন কলেজত মোৰ আজি এডমিশ্যন হ'ব বা নহ'ব। আৰু ফাইনেলি আমি এটা সুবিধা দিওঁ স্পট এডমিশ্যন, যাৰ জৰিয়তে ৰেচিডিউৰী এডমিশ্যনখিনি আমি ল'ব পাৰোঁ। এই বছৰৰ দৰে শৃংখলাবদ্ধ এডমিশ্যন কলেজত আগত কেতিয়াও হোৱা নাই। কিন্তু যদি অসমৰ বাতৰি কাকতসমূহ চাওঁ, তেতিয়াহ'লে আমাৰ এনেকুৱা লাগিব যে এই বছৰৰ দৰে আটাইতকৈ ইনডিচিপ্লিন এডমিশ্যন কেতিয়াও হোৱা নাই। তাৰ কাৰণ কি? যে আমি প্ৰথম অৱস্থাত সমৰ্থ পৰ্টেলটো অহাৰ লগে লগে আমাৰ মনত প্ৰথম ক্ৰিয়া হ'ল যে এডমিশ্যনটো আমি দিব পাৰিম নে নাই, পৰ্টেলটো আমি চলাব পাৰিম নে নাই, এই পৰ্টেলত দিলে আমি এডমিশ্যনৰ ফিজখিনি ল'ব পাৰিম নে নাই। এই ধৰণৰ বিভিন্ন আমাৰ মনত সৃষ্টি হোৱা সন্দেহক আমি নিউজলৈকে ৰূপান্তৰ কৰি দিলোঁ। কিন্তু আজি আপোনালোকে চাওক, যি টকা পইচা আপোনালোকে 31 মাৰ্চত পালেহেঁতেন, আজি আপোনালোকে 10 জুলাইত এই টকা পইচাটো পাব সক্ষম হৈছে, কলেজখিনি ভালকৈ চলিব। আৰু এই ক্ৰেডিটটো মই নলওঁ, কাৰণ মইতো এনেও 31 মাৰ্চত টকাটো দিবই লাগিলহেঁতেন। ক্ৰেডিট আমি ল'লোঁ 16-17তে যে আমি বিনামূলীয়া এডমিশ্যন দিলোঁ। কিন্তু এইবাৰ টকা পইচাখিনি যদি ইন টাইমত পোৱাৰ কাৰণে কাবাক আমি ক্ৰেডিট দিব লাগিব, টেকন'লজি আৰু সমৰ্থ পৰ্টেলক দিব লাগিব। যে আজি তাৰ কাৰণে এখন মহাবিদ্যালয়ে 80 লাখ 90 লাখ টকা যি আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা পাব লাগিলহেঁতেন, আজি আপোনালোকে টকা পইচাখিনি পালে। সুন্দৰভাৱে পে'মেণ্ট গেটৱেত একাউণ্টিং হ'ল, কিমান ল'ৰা কিমান পইচা, এখন কলেজত বছৰি নামভৰ্তিৰ কাৰণে কিমান টকা আহে, কি আহে, আজি গোটেইটো এটা স্বচ্ছতাৰ মাজলৈকে গুচি গ'ল। আজি সমৰ্থ পৰ্টেলৰ কাৰণে পূব কামৰূপ কলেজত এডমিশ্যনৰ পৰা ষ্টুডেণ্টৰ কিমান টকা আহে, এতিয়া DPI RTI এখন কৰিলেও আমি উত্তৰ দিব পৰা হ'লোঁ। আগতে ইট ৱাজ অপেক, কোনেও নাজানিছিল, গভৰ্ণিং বডীক কিবা এটা কৈছিলে নাই কোৱা, কিন্তু এতিয়া গোটেইটো ট্ৰান্সপাৰেঞ্চি হৈ গ'ল। আৰু ট্ৰান্সপাৰেঞ্চিৰ লাভটো কোনে পালে? কলেজখিনিয়ে পাবলৈ সক্ষম হ'ল। এতিয়া আমি ঠিক কৰিছোঁ যে কুৱেটৰ পিছত আৰু এটা এডমিশ্যন হ'ব। আৰু এটা এডমিশ্যন হোৱাৰ লগে লগে 10 ছেপ্টেম্বৰত আমি কুৱেটত যিখিনি বিনামূলীয়া এডমিশ্যন দিলে তাৰ পইচাখিনিও আমি 10 ছেপ্টেম্বৰত আপোনালোকক উভতাই দিম। তাৰ পিছত আপোনালোকে 3rd ছেমিষ্টাৰ আৰু 5th ছেমিষ্টাৰত আপোনালোকে বিনামূলীয়া এডমিশ্যন দিব। যিদিনাখনে সমৰ্থ পৰ্টেলত বিনামূলীয়া এডমিশ্যনৰ প্ৰক্ৰিয়া লাষ্ট ডেট পাৰ হ'ব, তাৰ 10 দিন পিছত আমি তাৰো পইচা উভতাই দিম। এই গোটেই শৃংখলিত ব্যৱস্থাটোক আমাৰ সুধী সমাজ, শিক্ষক সমাজে সদায়ে পজিটিভলি মানুহৰ আগত ক'ব লাগে, কাৰণ পজিটিভ কামৰ স্পন্দন পজিটিভলি সমাজৰ মাজত যাব লাগে। যেতিয়া আমি পজিটিভলি কথাবিলাক নকওঁ, যিটো পজিটিভ কথা যে ইয়াত এডমিশ্যন দি আমাৰ ভাল হৈছে, আৰু যদি বেয়া হৈছে 6টা গ্ৰাউণ্ড লিখি যে এইকেইটা কাৰণত সমৰ্থ পৰ্টেলৰ এফিকেচিৰ ওপৰত মোৰ সন্দেহ আছে। টেকন'লজিকেল টীম আহিব, এইটোতো আমি বনোৱা ছফ্টৱেৰ নহয়, আমি দিল্লীত পঠাম, দিল্লীৰ পৰা টীম আহিব, যিখিনি অসুবিধা আছে এইটো ফিক্স কৰিব। কাৰণ ভৱিষ্যতটো AI আৰু টেকন'লজিৰ ওপৰতে হ'ব। অসমৰ কলেজৰ অধ্যক্ষসমূহ আৰু অসমৰ বাতৰি কাকতৰ ইমান সক্ষমতা নাই যে আমি ভৱিষ্যতৰ AI ৰিভলিউশ্যনটো ৰখুৱাই দিব পাৰোঁ। উই কেনট, কাৰণ টেকন'লজি ইজ এ ৰিয়েলিটি।
মুখ্যমন্ত্ৰী থাকিব, আহিব, যাব, কিন্তু এআইটো প্ৰতিদিন বা আমাৰ অসমৰ জৰিয়তে আমি কেনেকৈ নোহোৱা কৰি দিব পাৰোঁ? সেইটোতো নোৱাৰোঁ, কাৰণ তেওঁলোকে নিজে এআইটো ব্যৱহাৰ কৰে ৰুমত বহি। যদি টেকনলজিকেল ৰিভলিউশ্যনটো আমি কেইজনমান অধ্যক্ষই ভাবিলে এইটো চেঞ্জ হৈ যাব নেকি? এইটোতো নাযাব। গতিকে টেকনলজিৰ লগত খোজ কাঢ়াটো, আজি ChatGPT-টো হাতত ল'লে উই এম্পাৱাৰ্ড আৱাৰছেল্ফ। তাত নিগেটিভিটিও আছে। নিগেটিভিটিখিনিক বাদ দি পজিটিভিটিখিনি লোৱাটোৱে হ'ল হিউমেন ব্ৰেইন। গতিকে এই যিবিলাক টেকনলজি আহিব, টেকনলজিকেল ৰিভলিউশ্যন হ'ব, যি আল্টিমেটলি ষ্টুডেণ্টক বেনিফিট কৰিছে বা বেনিফিট কৰিব, তাক আমি ৱেলকাম কৰিব লাগে উইথ এ চেন্স অফ ইণ্টেলেকচুৱেল ডিছকাশ্যন। যে প্ৰথমতে আলোচনা কৰিব লাগে ইয়াৰ পজিটিভিটি কি, ইয়াৰ নিগেটিভিটি কি। ওৱান্স ইট ইজ ডান, যে হয় এইটো ষ্টুডেণ্টৰ কাৰণে ভাল হ'ব, উই আৰ কনভিন্স, তেতিয়া টিথিং ট্ৰাবলবিলাক আমি নিজে ডিল কৰি ইয়াক আগুৱাই লৈ যোৱাৰ আমাৰ সকলোৰে কালেক্টিভ কেপেবিলিটি থাকিব লাগিব। এইবাৰ যিকোনো কলেজৰ অধ্যক্ষই ক'ব যে এডমিশ্যন দি এইবাৰ অশান্তি পোৱা নাই আমি, আগতে আহিব, বি বৰুৱা, কটন, আপোনালোকে নিজেই ক'ব, বিকজ টেকনলজি ইজ ছ' স্মুথ। যেতিয়া অসমত এই ধৰণে এডমিশ্যন হোৱা বুলি গম পালে, বিহাৰ আৰু গোৱাৰ পৰা এডুকেশ্যন মিনিষ্টাৰসকল অসমত দৌৰি আহিছে চাবৰ কাৰণে যে অসমত কেনেকৈ এটা সুন্দৰভাৱে পৰ্টেলৰ জৰিয়তে লাখ লাখ ষ্টুডেণ্টক কলেজত নামভৰ্তি কৰিব পৰা হ'ল। যিটো অসমৰ বাবে গৌৰৱৰ ক্ষণ, সেইটো আমি ইয়াতে খিচিৰি পকাই পকাই ইয়াক আমি এটা অন্য ৰাস্তাত লৈ গ'লোঁ। লৈ যোৱাৰ মূল কাৰণটোৱে হ'ল কি, যে প্ৰথমতে টেকনলজি বুলি ক'লে আমি ভয় খালোঁ, কিবা গণ্ডগোল হ'ব, ইটো হ'ব, সিটো হ'ব। এইটো হ'ল এটা। দ্বিতীয়তে, কলেজৰ অধ্যক্ষসমূহলৈকে মোৰ এটা অনুৰোধ, যে আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশ্যন দিওঁ, তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় যুঁজ বাগৰ কৰি থাকিব লাগে? আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে? লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ, যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই, মোক আৰু এটা 600 টকা দি দিয়ক। অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ কেন টেক ক্ৰেডিট, যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে, যে মই তোক ফ্ৰী এডমিশ্যন কৰি দিলোঁ, কমপ্লিট, গ' এণ্ড চাইন ইন দ্য লাইফ। আপোনালোকে লগত কি লগাই দিয়ে? নহয়, মেগাজিন ওলাব লাগিব, কলেজ উইক কৰিব লাগিব, 600 টকা দিয়ক। ইউ আৰ নট টেক্স কালেক্টৰ অফ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন। এই যিটো আজি মই এই মিটিংখন নাপাতিলোহেঁতেন, এই মিটিংখন যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই ছাছপেণ্ড কৰিছিলোঁ। ৰনোজ পেগু ৱাজ ৰিলাক্টেণ্ট, DPI ৱাজ ৰিলাক্টেণ্ট, মই বুজাই দিম। বুজোৱা বুজি কথা নাই, কিয় বুজাব লাগে? কাক বুজাম আমি? মই মোৰ ল'ৰাকহে বুজাম। বাকী মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি? I have to implement the rule and law. বুজোৱাৰ মোৰ অধিকাৰ ক'ত আছে? বুজালে তেওঁ বুজিব কিয়? মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী, আপুনিতো আপোনাৰ কি ডক্টৰেট আছে, কি PhD আছে, মই ইমান শিক্ষা দীক্ষা ল'লোঁ, মোক কিয় আপুনি বুজায়? আমাৰতো বুজোৱা কাম নহয়, না বুজনি লোৱাটো আপোনালোকৰ কাম। Being the government employee, public servant, it is your responsibility to obey the government order in toto. আজি বেলেগ বাদ দিয়ক, মুখ্যমন্ত্ৰীৰ সমষ্টিৰ শুৱালকুছি কলেজতে 600 টকা উঠাই দিছে অধ্যক্ষজনে। মোলৈকে লৰাইটো আৰু অসত্য কথা নকয়, হোৱাটছআপত আহিব, ফেচবুকত আহিব, and I have a connectivity with the student community. So মোৰ ৰিকুৱেষ্ট, আজি গৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছিকৈ দি দিম, কোনো অসুবিধা নাই। But free admission should be free admission.
ইয়াত কোনো ডাইলুশ্যন হ'ব নালাগে এটা চামৰ পৰা আপোনালোকে টকা লয় যোন সমাজত সমৰ্থবান 4 লাখ টকাৰ ওপৰত ইনকাম আছে এইবাৰ আমাৰ সাৰ্কুলাৰ 2 লাখ টকা আছিল কিন্তু পিছত আমি ডাইলুট কৰি দিলো যে ৰেশন কাৰ্ডখন থাকিলে দিব সো বাই ইমপ্লিকেশন ই 4 লাখ হল যদিও গভৰ্ণমেণ্টে 2 লাখ টকা লৈকে দিয়ে কিন্তু এইবাৰ আমি যেটো ৰেশন কাৰ্ডখনৰ ওপৰতে বিনামূলীয়া এডমিশন দিলো দিব কলো সো ইনকাম bar has gone up to 4 lakhs rupees যেতিয়া 4 লাখ টকা আমাৰ ইনকাম bar হল তাৰ ওপৰৰ ফিজ আপোনালোকৰ লগত আছে জি ফিজ আছে এতিয়া এই কথাখিনি যে 600 টকাটো আমি কিয় ললো কলেজৰ অধ্যক্ষ সমূহে ভাবে যে একাংশই যে লৰা ছোৱালীৰ পৰা ফিজ নললে কিবা ভাল নালাগে অশান্তি এটা লাগি থাকিলে মনটো বহুতৰ এনেকুৱা এটা মই ফিলিংস দেখা পাইছো মোক আমাৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন অধ্যক্ষ এজন তেওঁ মোৰ লগত তেওঁ ডিবেট মানে ঘৰুৱা মোৰ সমষ্টিৰে স্যাৰ ফিজটো আমাক ল'ব দিয়ক লাগিলে টকাটো আপোনালোকে একাউণ্টত পিছত ঘূৰাই দিব somehow ফিজটো লোৱাটো কিবা এটা কি আছে মই নাজানো they enjoy taking the fees বুলে স্যাৰ আপোনালোকে ফ্ৰী দিব ডাইৰেক্টলি একাউণ্টত ঘূৰাই দিব আমি একাউণ্ট নম্বৰটো ঘূৰাই দিম কিন্তু আমাক ফিজ কিনি ল'ব দিয়ক আপোনালোকে কাবাক এপইন্টমেন্ট দি থৈছে কলেজত উইদাউট ফলোইং গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে 1 তাৰিখে আহি আপোনালোকক দিগদাৰি কৰে সো আপোনালোকৰ নেপোটিজমটোৰ কাৰণে don't put government in trouble মইতো ভিতৰখিনি বুজি পাওঁ যে আপোনালোকৰ সমস্যাটো ক'ত দুজন গ্ৰেড 3 এপইন্টমেন্ট দি থৈ দিছে দুজন গ্ৰেড 4 এপইন্টমেন্ট দি থৈ দিছে দুজন ফেকাল্টি এপইন্টমেন্ট দি থৈ দিছে আৰু গভৰ্ণমেণ্টৰ চকুত হেখিনি পৰিব নালাগে গতিকে ফিজৰ টকাখিনি দি আপোনালোকে তেওঁলোকক কিবা কিবি দি চলাই থাকে আৰু আমি ভ্ৰমণত গলে আমাক মেমৰেণ্ডাম দিয়ে তেওঁলোকে ইউ ক্ৰিয়েট এ প্ৰবলেম দেন ইউ শিফট দ্যাট টু আস খুব ধুনিয়াকৈ এটা সময়ত হেখিনি আৰু সেই মানুহখিনিয়ে লিখে চৰকাৰে আমাক বঞ্চনা কৰিছে চৰকাৰে আমাক ঠগাইছে আমাক কন্টেক্সুৱেল কৰি ৰাখি থৈ দিছে চৰকাৰে গমে নাপায় যে এনেকুৱা মানুহ আছে এটো কলেজে নিজৰ এটা মেকানিজম কৰে আৰু সেই মেকানিজমটো এড্ৰেছ কৰিবৰ কাৰণে ইউ ট্ৰান্সফাৰ দ্য প্ৰবলেম টু দ্য গভৰ্ণমেণ্ট যে নহয় আমি ফিজটো ল'ব লাগিব নহলে অহা মাহত আমি কেনেকৈ দৰমহা দিম জগদীশমুখী থকাৰ প্ৰায় আমি জানাত হায়াৰ এডুকেশ্যনত কোনো কন্ট্ৰেকচুৱেল এণ্ড প্ৰাইভেট পোষ্ট থাকিব নোৱাৰে গভৰ্ণমেণ্ট ইজ ভেৰি ভেৰি ক্লিয়াৰ এণ্ড ট্ৰান্সপাৰেণ্ট অন ডেট এতিয়া আপোনালোকে চৰকাৰক বাইপাছ কৰি কিবা এটা কাম কৰে আৰু সেইটো ভৰপুৰি কৰাৰ যিটো উপাদান হেতু স্টুডেন্টস হ'ব নালাগে it should be anybody except the students গতিকে মোৰ বিনম্ৰতাৰে নিবেদন ষ্টুডেন্টছৰ পৰা যি সকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কুৱেটৰ বিনামূলীয়া এডমিশনৰ পইচাও আমি আপোনালোকক 30 ছেপ্টেম্বৰত দি দিম 3rd আৰু 5th ছেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব ষ্টুডেন্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব let them have a feeling that society takes care of them at least তেতিয়া এই লৰা ছোৱালী বিলাকে ডাঙৰ হৈ সোসাইটিক কিবা এটা উভতাই দিবৰ কাৰণে চেষ্টা কৰে যে আমাক সোসাইটিয়ে পঢ়ুৱাইছিলে গতিকে আমি সোসাইটিক কিবা এটা উভতাই দিম যদি বিনামূলীয়া এডমিশন দিলো কিন্তু হাপ মাৰি নেগুৰত বিষ এটা থৈ দিলো তাৰ পৰাটো কাৰো লাভ নহয় না চৰকাৰৰ লাভ হল না আপোনালোকৰ লাভ হল না ষ্টুডেন্ট জনৰ লাভ হল মই যদি কোনবা এখন মিটিংত গৈ কওঁ মই বিনামূলীয়া এডমিশন দিছো অডিয়েন্সটোৱে ক'ব ক'ত বিনামূলীয়া আমিতো দিছো 600 টকা আকৌ দেউতাক মাককটো 600 টো 1000 বুলিও ক'ব পাৰে সো এই
ক্লিয়াৰ মেছেজ শুড গো যে ফ্ৰী মিনছ ফ্ৰী, এটকাও নাই। নহ'লে আমি কম, নাম দি দিম স্কিমটোৰ যে বিনামূলীয়া নহয়, ৰেহাই মূল্য বুলি। উইল চেঞ্জ দ্য নেম। তেতিয়া ষ্টুডেণ্টেও জানিব যে কলেজত এডমিশ্যন ল'লে ৬,০০০ টকা ফিজ লাগে, কিন্তু গভৰ্ণমেণ্টেতো ১,০০০ টকা কৰি দিলে। তেতিয়া আমি বজাৰত কম যে ১,০০০ টকীয়া এডমিশ্যন, তেতিয়া আমি বিনামূলীয়া শব্দটো নকওঁ। কিন্তু এজ লং এজ আমি বিনামূলীয়া কম, এইটো বিনামূলীয়াই হ'ব লাগিব। মই আশা কৰিছোঁ যে অহা ১৫ দিনৰ ভিতৰত যিসকলে ভিডিঅ'ত শুনি আছে সকলোৰে কাৰণে কৈছোঁ যে অহা ৬০০ শব্দটো মই কেনেকৈ গম পালোঁ, কোনোবাই যদি ৬০০ নলয়, মইতো ৮০০ বুলিও গম পাব পাৰিলোহেঁতেন, মই ৯০০ বুলিও গম পাব পাৰিলোহেঁতেন। এই যে 600 শব্দটো গম পালোঁ, তাৰমানে 600 লয় কাৰণে 600 বুলি গম পালোঁ। সেইকাৰণে মোৰ সকলোকে ৰিকুৱেষ্ট, আজি যিহেতু আপোনালোকৰ হাতত একাউণ্টত টকা পইচা ট্ৰেন্সফাৰ হ'ল, অহা কালি পৰহি ধুনীয়াকৈ ৬০০ টকাটো উভতাই দিয়ক। মোৰ নজৰ থাকিব, মই DC সকলকো ক'ম যে চেক কৰিবৰ কাৰণে, আৰু আপোনালোকে এইটো উভতাই দিব বুলি মই আশা কৰিছোঁ। কাৰণ বাকী কথা একো নাই, ই অধ্যক্ষসকলৰ বহুত মৰেল অথৰিটি কলেজত বৃদ্ধি কৰিব। কাৰণ ষ্টুডেণ্টজনে নাজানে মুখ্যমন্ত্ৰীয়ে বিনামূলীয়াকৈ দিছে বুলি। ক্ৰেডিট গোজ টু দ্য প্ৰিন্সিপাল অনলি। ভাবে প্ৰিন্সিপালে বিনামূলীয়াকৈ দিছে, কোনে গম পায় যে মুখ্যমন্ত্ৰীয়ে দিছে, শিক্ষামন্ত্ৰীয়ে দিছে। ইট এনহেন্স দ্য নেগোচিয়েটিং পাৱাৰ অফ দ্য প্ৰিন্সিপাল উইথ দ্য ষ্টুডেণ্ট, যে চা তোক মই বিনামূলীয়া এডমিশ্যন দিছোঁ, তই কিন্তু পুৰা ক্লাছত আহিব লাগিব। You have to maintain the highest level of discipline. So you can create a very good section of students out of that free admission. আৰু এই আঁচনিবিলাকে মানুহৰ জীৱনত কেনেকৈ স্পৰ্শ কৰে, মই এটা সৰু উদাহৰণ দিছোঁ। 16-17 যেতিয়া এই আঁচনিটো আমি আৰম্ভ কৰোঁ, মই মঙলদৈ কলেজত গৈছিলোঁ, ষ্টুডেণ্টবিলাকৰ বিৰাট ফূৰ্তি যে আমি বিনামূলীয়া এডমিশ্যন পালোঁ। তাৰপিছত মই শদিয়া কলেজত গৈছিলোঁ। শদিয়া কলেজত মই স্পীচ দি আছিলোঁ, এজনী ছোৱালী আহি পেলাই মোক এখন সৰু কাগজৰ টুকুৰা দিলে, লিখিলে যে মুখ্যমন্ত্ৰী মহোদয়, তেতিয়া শিক্ষামন্ত্ৰী আছিলোঁ, আপুনি দিয়া বিনামূলীয়া এডমিশ্যনৰ কাৰণে দেউতা মাই মোক কলেজত পঢ়াব খোজা নাছিল, বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণে মই পঢ়িলোঁ। কিন্তু কলেজত আহি গম পালোঁ যে 3rd ছেমিষ্টাৰতো মই আকৌ এবাৰ ফিজ দিব লাগিব। তেতিয়াতো দেউতাই মোক কলেজখনৰ পৰা আঁতৰাই লৈ যাব। সিদিনাখন তাতে ডাইচতে মই এনাউন্স কৰিলোঁ যে 3rd ছেমিষ্টাৰ এণ্ড 5th ছেমিষ্টাৰতো আমি বিনামূলীয়াকৈ দিম। তাৰমানে কিমান ষ্টুডেণ্টে কলেজত নপঢ়া বুলি কিমান ষ্টুডেণ্টে এই স্কিমটোৰ কাৰণে কলেজত আহিলে, তাৰ আপোনালোকে এটা ফিলিংছ এটা, মই যদি এখন মিটিঙত গৈ গম পাইছোঁ, আপোনালোকে সেই ফিলিংছটো ডেইলি গম পায়। ঠেলালাৰ ছোৱালী, ৰিক্সালাৰ ল'ৰা, কিমানে কলেজত এই এডমিশ্যনটো লৈছে বিকজ অফ ফ্ৰী এডমিশ্যন, মোতকৈ আপোনালোকে বেছি ভালকৈ, মোৰ যদি শদিয়া কলেজৰ এইটো অভিজ্ঞতা, আপোনালোকৰ ইট ইজ এ ডে টু ডে এক্সপিৰিয়েঞ্চ, সদায় আপোনালোকে গম পায় যে ইয়াৰ ফলত আমি কিমান আগবাঢ়িব পাৰিছোঁ। যোৱা বছৰ আমাৰ GER আছিলে টোটেল 21-22ত এডমিশ্যন আছিলে 6,09,50,000 ইনক্লুডিং প্ৰাইভেট গভৰ্ণমেণ্ট। 2022-23ত আমাৰ এডমিশ্যন বাঢ়িলে 7,49,000। এই আঁচনিয়ে হওক, নতুন নতুন কলেজ খোলাৰ কাৰণে হওক, প্ৰাইভেট ছেক্টৰত এক্সপানশ্যনৰ কাৰণে হওক, এটা বছৰত আমাৰ কলেজত 1.5 লাখ ষ্টুডেণ্টৰ এডমিশ্যন বাঢ়িছে। অসমৰ দৰে ৰাজ্য এখনৰ বাবে ইয়াতকৈ কি ভাল খবৰ হ'ব পাৰে? আপোনালোকে উচ্চ শিক্ষা জগতখনত আছে, 16% আমাৰ GER, এইবাৰ 19-20লৈকে আমি যাব পাৰোঁ, বাট উই হেভ পটেঞ্চিয়েল টু গ' আপ টু 25%। গতিকে আপোনালোকে বিনামূলীয়া এডমিশ্যনটো খুব
এটা অন্তৰত সোমাই যোৱা আঁচনি হিচাপে আপোনালোকে এডপ্ট কৰক 2016-17 পৰাই এই আঁচনিটো গভৰ্ণমেণ্ট ড্ৰিভেন হৈ থাকিলে যে চৰকাৰী প্ৰচেষ্টা এই বছৰ আৰু অহা বছৰৰ পৰা এইটো আপোনালোকে আপোনালোকৰ প্ৰচেষ্টা বুলি গ্ৰহণ কৰক যে আমি ইনিচিয়েটিভ ল'ম আৰু সমৰ্থ পোৰ্টেল যিহেতু আছে এডমিশনৰ টকা উভতাই দিওঁতে গভৰ্ণমেণ্টে দেৰি কৰাৰ কোনো কাৰণ নাই আমি 31 মাৰ্চত হ'লেও টকাটো দিব লাগিব জুনত হ'লেও আমি দিব লাগিব টকাটোতো আমি দিবই লাগিব যেহেতু আপোনালোকক আমি এচিউৰ্ড কৰিছোঁ সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যেন আপোনালোকে সময়ৰ লগত খাপ খাই এই আঁচনিটোক নিজৰ বুলি এডপ্ট কৰে দ্বিতীয়তে আপোনালোকে ভাল কৰি জানে যে আমাৰ চৰকাৰখনে ষ্টুডেণ্টছ ৱেলফেয়াৰৰ কাৰণে আমি সিৰিজ অফ স্কিমছ লৈছোঁ আগতে মই অসমৰ বাহিৰত মই তেনেকৈ যোৱা নহৈছিলে এইবাৰ ইলেকশ্যনৰ মিটিংবিলাকত মই যেতিয়া অসমৰ ষ্টুডেণ্ট ৱেলফেয়াৰৰ স্কিমবিলাক কৈ গৈছিলোঁ তেতিয়া বহুত ষ্টেটত মানুহৰ চকু থিয় হৈছিল যে কেনেকৈ অসমৰ দৰে সৰু ৰাজ্য এখনে এই কামবিলাক কৰিব পাৰে আজি আপোনালোকে জানে যে আমি এজন ষ্টুডেণ্টক বিনামূলীয়া নামভৰ্তিৰ পিছত কলেজ আৰু হোষ্টেলৰ যদি আৱাসত থাকে তেওঁলোকক আমি মেছ ডিউছৰো এটা সিংহভাগ আমি উভতাই দিওঁ এই স্কিমটো কলেজ আৰু বিশ্ববিদ্যালয়ে এডপ্ট কৰিব লাগে এই বছৰ কটন ইউনিভাৰ্চিটিত 600 ল'ৰা ছোৱালীয়ে এই স্কিমটোৰ সুবিধা নাপালে because of the slow response from the college university administration daily মুলকে WhatsApp পঠাই daily Facebookত লিখে daily ইয়াত লিখে কথাটো হল যে যদি কলেজৰ অধ্যক্ষসকল আপোনালোক কোনো প্ৰকাৰে সিস্টেমটোৰ পৰা দূৰত নহয় গভৰ্ণমেণ্টে স্কিম এটা ললে আপোনালোকে গম পায়েই এনেকুৱা গম নোপোৱাটো কথা নাই যেতিয়া আপোনালোকে গম পায় যে মেছ ডিউজ গভৰ্ণমেণ্টে এটা টকা ঘূৰাই দিব আপোনালোকৰ বহুতৰে সুপাৰিনটেণ্ডেণ্ট আছে হোষ্টেলত আপোনালোকৰে কলিগ আপোনালোকে বহুতে জানে যে কেনেকৈ সমাজৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে দেউতাক মাকৰ কষ্ট উপাৰ্জিত টকাৰে হোষ্টেলত থাকে মেছ ডিউজটো দিব আহোঁতে 10 টকা 5 টকাৰ নোট একগোট কৰি দিয়ে মই কলেজৰ হোষ্টেলত আছিলোঁ এই স্কিমবিলাক কটনৰ দিনৰ মোৰ অভিজ্ঞতাৰ পৰা এই স্কিমবিলাক মই মাজে মাজে চৰকাৰৰ পুঁজিৰ সাপেক্ষে মই আনিবলৈ চেষ্টা কৰোঁ মই যেতিয়া কটনৰ হোষ্টেলত আছিলোঁ আমি যেতিয়া হোষ্টেলৰ মেছ ডিউজ দিওঁ একাংশ ষ্টুডেণ্টে হোষ্টেলৰ মেছ ডিউজ দিব নোৱাৰে সুপাৰ ছাৰে ভাত খোৱাৰ সময়ত ডাইনিং হলত আহি ল'ৰা ছোৱালীকেইটাক বিচাৰে তাগিদা দিব লাগে ল'ৰা কেইজনে 2-3 দিন ভাত খাব নাই দূৰে দূৰে ঘূৰি থাকে যেতিয়া দেখে যে আন্ধাৰ হ'ল লাইট গ'ল সুপাৰ গ'ল তেতিয়া ৰাতি মনে মনে আহি ভাতকেইটা খায় কিয় তেওঁলোকে দিব পৰা নাই দেউতাক মাকে টকা পঠাব পৰা নাই এইবাৰে ধৰি ললো অসমত বানপানী বহুতৰ ঘৰ উঠি গৈছে বহুতৰ কিতাপ পত্ৰ উঠি গৈছে বহুতৰ দেউতাক মাক কামত আহিব পৰা নাই কিন্তু হোষ্টেলৰ মেছটো চলিব লাগিব গতিকে 1 তাৰিখে আপোনালোকে ল'ৰা ছোৱালীৰ পৰা মেছ ডিউজ খুজিবই আৰু নুখুজিলে মেছটো নচলে খুজাটো আপোনালোকৰ দায়িত্ব কিন্তু সেই দিনাখন আপোনালোকে গম পাব যে আমাৰ দুখীয়া আৰু মিডল ক্লাছৰ মানুহখিনি কেনেকৈ বাস কৰে কবাৰ পৰা 5 টকা 10 টকা 2 টকা নোট গুট খুৱাই 1000 টকা কৰি আপোনালোকক মেছ ডিউজটো দিব যদি গভৰ্ণমেণ্টে কৈছে যে ইয়াৰ 50% আমি আপোনালোকক উভতাই দিম তো ইয়াত এই স্কিমটোত আপোনালোকে জপিয়াই পৰা উচিত নহয় জানো
মই নিজে জানো কটনৰ ভাইচ চেঞ্চেলৰ হোৱাট ৱাজ হিজ ইকনমিক বেকগ্ৰাউণ্ড ডিউৰিং হিজ ষ্টুডেণ্ট ডেজ হি অলছো ফট এ ভেৰি হাৰ্ড লাইফ তেওঁ আপোনালোকৰ সৰহ সংখ্যকে যিখিনি 55 ইয়াৰ্ছ এজত আছে আৰু মেক্সিমাম ভাল বা বেয়া হওক বহুতবিলাক এক্স কটনিয়ান আছে I have seen everybody struggling in our hostel. বহুতক আমি কালেক্টিভলি আমি হেল্প কৰিছিলোঁ আজি তেওঁলোক কলেজৰ প্ৰিন্সিপাল কলেজৰ প্ৰফেসৰ ঠিক আছে আজি আমি 2 লাখ টকা দৰমহা পাওঁ we have a different life but is it necessary to forget our time in the hostel বাকি সব কাম দূৰত থাকক কিন্তু যেতিয়া ষ্টুডেন্ট এজনৰ কাৰণে হোস্টেলৰ মেছ ডিউটি ফ্ৰী পাইছে প্ৰথমটো ভাবিব লাগে যে এই চৰকাৰে কেনেকৈ দি আছে এইবিলাক ক'ৰ পৰা টকা পাইছে ফাৰ্ষ্ট কুৱেশ্যন বাতৰি কাকত বিলাকে উত্তৰ দিব যে লোন লৈ টকা পাইছে এনিৱে ফাইন দ্যাট ইজ এ নিউজ পেপাৰ ৰিপৰ্টিং এটো তেওঁলোকৰ কথা কিন্তু আপোনালোকে যেটা বিশ্বাস কৰিলে যে এই স্কিমটো সঁচা স্কিম তাৰ পিছত এই স্কিমটো সফল কৰাত আপোনালোকে জাপ মাৰি পৰিব নালাগে জানো যে ভাই আই হ্যাভ সিন দোজ ডেজ ইন মাই হোস্টেল গতিকে এই স্কিমটো আমি সাকসেস কৰি দিও আজিতো যদি মই ডিক্টেটৰ হলুহেতেন মই ডিপিআইক অৰ্ডাৰ দিলুহেতেন যে কটনৰ ফেকাল্টিখিনি দৰমহাৰ পৰা 200 টকা কাটি এইবাৰৰ টকাখিনি তাত উভতাই দিব লাগে But I cannot do it because I am not a dictator. Karon moi janu Kotnor gute kejon professorok moi chini pao. Hokolo they have faced the similar hard days in the college. In the hostel. Moi aha korim je eibar jate hostel mess diusor jetia ami apnalukok oha mahot form pothiam take it as your own. Do not distance yourself from the government schemes. Take it as your own. Can government আপোনালোকে ইয়াতো কোনো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰৰ পৰা টকা দিয়া নাই Collectively we are government. মন্ত্ৰী কেজন government নহয় Collectively we are government. গতিকে এইবাৰ যিটো হোস্টেল মেছ ডিউজ ঘৰুৱা আহিব নিযুত মইনাৰ স্কিম আহিব আমি চাইল্ড মেৰেজ অসমত ৰখাব লাগে গতিকে এইবাৰ আমি আপোনালোকক 1 আগষ্টত ফৰ্ম বিলাক দি পঠাম একোজন ষ্টুডেন্ট ওয়েলফেয়াৰ অফিচাৰ আউট অফ দা ফেকাল্টি আপোনালোকে কৰি দিয়ক যে এও মেছ ডিউচৰ স্কিমটো চাব এও বিনামূলীয়া নামভৰ্তিটো চাব এও নিযুত মইনাটো চাব let students be benefited কাৰণ যিমানে ষ্টুডেন্ট বেনিফিট হয় এজনী ছোৱালীয়ে আমি নিযুত মহিনাত কিমান টকা কৈ দিম ৰনুজদা 1000 টকা না 1000 টকা এগৰাকী ছোৱালীয়ে যদি প্ৰত্যেক মাহৰ 1 তাৰিখে বেংক একাউণ্টত পায় আপোনালোকে ভাবক এটেন্ডেন্স কিমান বাঢ়িব তাত লিখা থাকিব যে নেক্সট ইয়াৰ ৰিনিউৱেল উইল বি সাবজেক্ট টু হার এটেন্ডেন্স কলেজখনত তেওঁ আহিব কলেজখনত তেওঁ পঢ়িব ডিব্ৰুগড় ইউনিভাৰ্সিটিত মই গৈছিলো ষ্টুডেন্ট সকলে কয় যে স্যাৰ আমাৰ পইচা নাই আমি কেনেকে আমি প্ৰাইভেট যেটো আপোনালোকৰ সেলফ ফাইনান্সিং এইবাৰ আপোনালোকে চিন্তা কৰক যে ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি এগৰাকী ছোৱালীয়ে গভৰ্ণমেণ্টৰ পৰা 25000 পাব পাৰ মাহত 2000 টকা কৈ পাব দেউতাক মাকৰ হাতৰ পৰা বহুত কষ্ট নোহোৱা হৈ গল এতিয়া এই স্কিমটোৰ প্ৰতি যদি আমি নিৰুদ্দেশ হৈ থাকো কাৰ লছ হ'ব আমাৰ ছাত্ৰীসকলৰ লছ হ'ব ছাত্ৰীসকল কোন আমাৰ সন্তান হয় আজি আপোনালোকে চাওক যে অসমে এখন কলেজ ষ্টেট যত বিনামূলীয়া নামভৰ্তি হয় ছোৱালীক ক্লাস 9ত লৰা ছোৱালীক সাইকেল দিয়া হয় হায়াৰ সেকেন্ডাৰীত স্কুটি দিয়া হয় আমাৰ বিনামূলীয়া এডমিশন দিয়া হয়
হোষ্টেল মেছ দিও উভতাই দিয়া হয় আগত মবিলিটি গ্ৰাণ্ট বুলি কৈছিলোঁ এতিয়া আমি মবিলিটি গ্ৰাণ্ট নিযুত মইনা একলগ কৰি 25,000 টকালৈকে আমি দিব গৈ আছোঁ আজি আমাৰ ভাইচ চেঞ্চেলৰ সকল ইয়াত আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ নাই বিকজ হি নতুন ভাইচ চেঞ্চেলৰ উইদিন দিছ মান্থ আহি যাব মই উপাচাৰ্যসকলকো অনুৰোধ কৰিম যে আপোনালোকৰ ডে টু ডে ইনস্পেকশ্যন অফ এফিলেটেড কলেজ ইয়াত এই কথাবিলাক সুমুৱাই ল'ব লাগে যে হাউ দে আৰ ডুইং ইন দ্য ষ্টুডেণ্ট ৱেলফেয়াৰ এক্টিভিটিজ ষ্টুডেণ্ট ৱেলফেয়াৰ এক্টিভিটিজ হ'লে কলেজত আন্দোলন নোহোৱা হয় শিক্ষাৰ পৰিৱেশ আহে আৰু ইউ গেট এ পজিটিভ ষ্টুডেণ্টছ কমিউনিটি হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ একাডেমিক ৱৰ্ল্ড এটা ইতিবাচক কালি আপোনালোকে গৈ যেতিয়া 600 টকাটো উভতাই দিব you can see the smiling faces of the student ই পজিটিভিটি ক্ৰিয়েট কৰে আৰু 600 টকাটো একো নহয় শিক্ষামন্ত্ৰী ক'লে হ'ল যে ছাৰ যোৱাবাৰ এইবাৰ 7,000 টকা উভতাই দিছে অহাবাৰ আপোনাৰ 8,000 দিব one word that's enough আৰু তো একো দৰকাৰ নাই কেতিয়াবা কেতিয়াবা আপোনালোকেও পেপাৰৰ নিউজত আপোনালোকেও ভুল হৈ নাযাব এতিয়া ধৰক এই নিউজটোৱে ওলাইছিল মই এটা এক্সাম্পল দিলোঁ যে স্নাতকৰ নামভৰ্তিত ব্যাপক হাৰত মাচুল বৃদ্ধি ঋণৰ বোজাত ভাৰাক্ৰান্ত চৰকাৰৰ শিক্ষাৰ্থীক মাধামৰ এতিয়া এই নিউজটো বেলেগে বিশ্বাস কৰক আপোনালোকে বিশ্বাস নকৰিব কাৰণ আপোনালোকে জানে আপোনালোকৰ পৰা আমি 1 টকা লওঁ নেকি ইয়াতো উপস্থিত আছে কোনোবা কলেজৰ পৰা কোনোবা অসম চৰকাৰে 1 টকাও লয় নেকি আপোনালোকে কওক ফিজ যদি বঢ়াইছে তো আপোনালোকৰে কাম কিন্তু আপোনালোকে সাহসেৰে গৈ কিন্তু পেপাৰখনক নকয় যে এইটো কিয় চৰকাৰখনক এনে গালি পাৰিছে তো আমিহে বঢ়াইছো আপোনালোকৰ মাজত কোনোবাই ফিজ বঢ়াব পাৰে কিন্তু ইমানো সততা থাকিব লাগিব যে কলেজখনৰ প্ৰিন্সিপালে লিখিব লাগিব যে শিক্ষামন্ত্ৰীক এই কথাৰ কাৰণে গালি নাপাৰিব মুখ্যমন্ত্ৰীক গালি নাপাৰিব তেওঁলোকে গমেই নাপায় এইবোৰ আমিয়ে বঢ়াইছো আমাৰ কলেজৰ ক্লাছৰুম এটা বনাব লাগে আমাৰ কলেজৰ কেমিষ্ট্ৰি ল্যাব এটা বনাব লাগে এইবোৰ আমিয়ে বনাইছো চৰকাৰটো টকা লোৱা বাদ দিয়ক আমাক স্কুটি দিয়ে আমাক সাইকেল দিয়ে নিযুত মইনা দিয়ে আমাক ষ্টুডেণ্টকটো নামভৰ্তি টকা চৰকাৰে লোৱা বাদ দিয়ক we give back 1,000 crores rupees collectively out of all this scheme to the students community আৰু এইবিলাক কোনে কৰি আছে এটা আপোনালোকেও যদি বিশ্বাস কৰি লয় যে নহয় আমাৰ কলেজৰ পৰা লয়েই নেকি দিলে আপোনালোকে দিয়ে আৰু যদি বিশ্বাস কৰি লয় তাহলে অলপ গভৰ্ণমেণ্টক দি দিব তেতিয়া আমি ভালে পাম গভৰ্ণমেণ্টে ভাল কামত খৰচ কৰিম কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি 13 জন উপাচাৰ্য ইয়াত বহি আছে প্ৰিন্সিপালসকল বহি আছে ওপৰত বহি আছে মই বিনম্ৰতাৰে সৈতে আপোনালোকক সুধিম যে কৰবাত কোবা বিশ্ববিদ্যালয় কলেজৰ পৰা গভৰ্ণমেণ্টে 1 টকাও আজিলৈকে লৈছে নেকি ইমানখিনিতো নাই লোৱা বুলি ক'বতো আমাৰ সাহস চবৰে থাকিব অথচ প্ৰত্যেকখন কলেজতে ডিব্ৰুগড় ইউনিভাৰ্চিটি এবাৰ আমি 100 কোটি টকা দিম কেইদিনমান আগতে কটন ইউনিভাৰ্চিটিৰ লগত মোৰ মিটিং হৈছে 52 কোটি টকা দিম আজি আমাৰ ওমেন কলেজত 50 কোৰ্ছৰ স্কিম চলি আছে মাধৱদেৱ ইউনিভাৰ্চিটিত 50 কোৰ্ছৰ স্কিম চলি আছে হোজাইত 50 কোৰ্ছৰ স্কিম চলি আছে কলেজবিলাকক 1 কোটি 1.5 কোটি কলেজত গলেও হিনান সোনাপুৰ কলেজত মোক মাতিব আহিছে আগতে লিষ্ট এখন দি থৈ গৈছে যে গলে কি কি ঘোষণা কৰিব লাগিব তো গভৰ্ণমেণ্টৰ পৰা লক গভৰ্ণমেণ্ট মানে কি না আপোনালোকৰ যদি ল'ব পৰা অৱস্থাত আছে লক কোনো অসুবিধা নাই কিন্তু এটা কথাটো জানো যে আমি গভৰ্ণমেণ্টক 1 টকাও ঘূৰাই নিদিও নামভৰ্তি টকা যদি বেছিকৈ লয়ও আপোনালোকে লয় ৰাখে যদি আপোনালোকে ৰাখে you do not give a single paisa to the government that is the fact of the life ইয়াতটো আৰু বেলেগ কথা হ'ব নোৱাৰে যেতিয়া পেপাৰত নিউজটো ওলাল এখন কলেজৰ প্ৰিন্সিপালে এখন লেটাৰ্ছ টু দ্য এডিটৰ দিব নোৱাৰিলে নে যে ইয়াতটো চৰকাৰৰ কোনো দোষ নাই তো টকা মোৰ কলেজত অলপ নামভৰ্তি মই বঢ়াইছো হেতু মইহে ৰাখো হেতু গভৰ্ণমেণ্টে নলয়
ইমান ডাঙৰ ডাঙৰ কথাত চন্দ্ৰযান সূৰ্যযান ইমান ডাঙৰ ডাঙৰ কথাত কলেজৰ ফেকাল্টিসকলে আৰ্টিকল লিখি থাকে এই সঁচা কথাটোত আৰ্টিকলটো লিখাত কি ভুল আছে ভয় আছে উই কুড হেভ ৰিটেন এইবিলাক নিলিখাৰ ফলত কি হয় পলিটিক্যাল লছটো বাদ দিয়ক দ্যাট ইজ এ ডিফাৰেণ্ট থিং এটা অশান্ত যুৱ শক্তিৰ সৃষ্টি হয় আমাৰ বাতৰি কাকত সাংবাদিক সুধীবৃন্দ প্ৰফেচাৰ মন্ত্ৰী আমি সকলোৱে এটা কথা বুজি নাপাওঁ যে এনেকুৱা ধৰণৰ নিউজ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা 600 টকাই গোটেইবিলাকে এটা অশান্ত যুৱ শক্তি সৃষ্টি কৰে আৰু অশান্ত যুৱ শক্তি এটা চৰকাৰৰ কাৰণে বেয়া নহয় ৰাজ্যখনৰ কাৰণে বেয়া উই হেভ জাষ্ট নাও অভাৰকাম মিলিটেন্সি ডাঙৰ অসম আন্দোলন জনজাতীয় আন্দোলন মিলিটেন্সি আমি এটা ডাঙৰ নিগেটিভ এনভাইৰনমেন্টৰ পৰা অসমখনক এটা পজিটিভ এনভাইৰনমেন্টলৈকে লাষ্ট 3-4 বছৰত আহিছে and this is a collective relief to the society কাৰণ যেতিয়া গণেশগুৰিত বম ব্লাষ্ট হয় তেতিয়া তাত কলেজৰ প্ৰফেসৰ থাকিব পাৰে মুখ্যমন্ত্ৰী থাকিব পাৰে বমেটো মানুহ চিনি নাপায় আমাৰ সম্পৰ্কীয় মানুহ থাকিব আজি বহু দিনৰ মূৰত অসমে এটা সৌম্য শান্তি এটা ৰূপ দেখা পাইছে আৰু ইয়াক ডাঙৰ দীঘল কৰা আৰু ইয়াক স্থায়ী কৰা আমাৰ এটা collective responsibility this is not the responsibility of chief minister or education minister this is the collective responsibility যে অশান্ত যুৱ শক্তি এটা আমি সৃষ্টি নকৰি সৌম্য শান্ত প্ৰশান্ত এটা যুৱ শক্তিক আমি যাতে নিৰ্মাণ কৰো and this can be the lasting contribution from our side বহুত ভাল হ'ব আপোনালোকে ষ্টুডেন্ট ওয়েলফেয়াৰ এক্টিভিটিজ খেনিত লাগক মই কটনৰ হোষ্টেলত থকাৰ সময়ত এই অসুবিধাবিলাক উপলব্ধি কৰিছিলো আৰু তাৰ কাৰণে আজি আমি এটা এটা কৈ যত জেনেকে পাৰো স্কিম দিও বিকজ আই হেভ সিন দা পেইন অফ লোৱাৰ মিডল ক্লাছ এণ্ড পোৰ ষ্টুডেণ্টছ গাৰ্জেনৰ ষ্টুডেণ্ট 3 দিন ভাত নোখোৱাকৈ লুকাই থকা ষ্টুডেণ্টছ মই নিজে দেখিছো তাৰ ভিতৰত আপোনালোকো কোনোবা এজন হ'ব পাৰে আই নো দ্যাট বয় ইজ নাও এ ফেকাল্টি অফ এ কলেজ and he is still serving মোক মনতো পেলাই থাকে সৌম্য এটা যুৱ শক্তি আমি নিৰ্মাণ কৰিব লাগিব আজি ৰাতিপুৱাও এটা আছে যে কলেজত চাকৰি কৰিলে পিআৰসি নালাগে পিআৰসি লাগিবই আমি নিৰ্দেশ দিম কিন্তু পিআৰসি cannot protect our local interest আবেগিক কৰা কথাটো বেলেগ স্থায়ী বাসিন্দাৰ পত্ৰ জুনে তুনে পাব পাৰে যদি অসমত 3 বছৰ থাকে গভৰ্ণমেণ্টে এতিয়াও আমি আধা সত্যই প্ৰকাশ কৰিম পুৰা সত্য প্ৰকাশ নকৰো গভৰ্ণমেণ্টে ডাঙৰ সেফগাৰ্ড এটা দিছে যে কলেজত প্ৰফেসৰ চতুৰ্থ শ্ৰেণীৰ চাকৰি পাবৰ কাৰণে লোকেল ল্যাঙ্গুৱেজৰ ওপৰত প্ৰফিচিয়েন্সি থাকিব লাগিব আৰু আপোনালোকেও গভৰ্ণমেণ্ট অৰ্ডাৰখন পাইছে যে all candidate must have proficiency in local language it was secretary higher education or namot this order was issued aru this safeguard jikhon 29/1/2022 ulai goise this is highest level of safeguard aji haila kandit jetia ekhon collegeot interview hobo borak upotokar students or long demand asil je third grade fourth grade amar studente পাও গভর্নমেন্ট অর্ডার আমি দিব নোৱাৰো কিন্তু যেতিয়া আমি কৈছো প্রফিসিয়েন্সি ইজ লোকাল ল্যাঙ্গুৱেজ তাৰে ষ্টুডেন্টে পাব যেতিয়া আমি কৈছো যে প্রফিসিয়েন্সি ইজ লোকাল ল্যাঙ্গুৱেজ কোকৰাঝাৰত বড়ো আৰু অসমীয়া জানা লৰা ছোৱালীয়ে পাব ৰাভা হাছাঙত ৰাভা জানা ভাষা জানা লৰাজনকো আমি কনসিডাৰ কৰিব পাৰো ৰাতিপুৱাই হুলস্থুল হৈ গল যে গভৰ্নমেন্টে পিআৰসি উঠাই দিলে কিন্তু পিআৰসিৰ জাগাত যে গভৰ্নমেন্টে হাইয়েস্ট লেভেল অফ সেফগার্ড আনিলে সেই কথাটো কিন্তু কতো উল্লেখ নহয় কিন্তু আমি জানো যে এইখন গভৰ্নমেন্টে
অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰিব যেতিয়া কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট হয় পিআৰচিৰ কথা কোৱা কাৰণে দুই এখন কোৰ্টত আমাক ক'লে যে তোমালোকে পিআৰচি ইনচিষ্ট কৰিব নোৱাৰা উই লষ্ট দ্য কেছ আৰু আমি কলেজৰ ফেকাল্টিত আমি বাহিৰৰ মানুহক এপইণ্টমেণ্ট দিবলগীয়া হ'ল বিকজ অফ হাই কোৰ্ট এতিয়া আমি কৈছোঁ যে নহয় কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট কৰাৰ আগতে প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজ তাৰমানে শুৱালকুছিত যদি চাকৰি কৰিব খোজে অসমীয়া জানিব লাগিব অসমীয়াৰ পেপাৰ এখন আপোনালোকে 15 মিনিটৰ প্ৰথম কৰাই ল'ব তেতিয়া উৰিষ্যা বা বিহাৰৰ পৰা অহা ষ্টুডেণ্টজনে কেনেকৈ অসমীয়াত লিখিব যিসকলে নিজক জাতীয়তাবাদী বুলি ভাবে আমি তাতকৈও বেছি জাতীয়তাবাদী উই গো টু দ্য নেক্সট লেভেল কাৰণ পিআৰচি বুলি ক'লে বঙালী কথা কোৱা মানুহ এজনো পিআৰচি হিন্দী ভাষী কোৱা মানুহ এজনো পিআৰচি কিন্তু যেতিয়া লোকেল লেংগুৱেজ বুলি ক'ব ইট ইজ এ ভেৰি হাৰ্ড ডেফিনেশ্যন যিটো কলেজৰ মেনেজিং কমিটিয়ে ঠিক কৰিব হোৱাট ইজ দ্য লোকেল লেংগুৱেজ অফ মাই কলেজ এৰিয়া শুৱালকুছি কলেজে ক'ব অসমীয়া হোজাই কলেজে ক'ব আছামী ষ্ট্ৰোক বেংগলী হাইলাকান্দিয়ে ক'ব বেংগলী ষ্ট্ৰোক হিন্দী শিলচৰত ক'ব বেংগলী প্লাছ ষ্ট্ৰোক হিন্দী কোকৰাঝাৰত ক'ব বেংগলী ষ্ট্ৰোক বড়ো পিআৰচিটো আৰ্মিত কাম কৰি থকা মানুহ এজনেও ইয়াত পিআৰচি পাব যদি 3 বছৰ থাকে ডক্টৰ মনমোহন সিঙেও ইয়াত পিআৰচি পাইছিলে যদিও অসমত এদিনো থকা নাই because PRC is a legal document but when you spoke about the local language it is a subjective satisfaction of that college আর যাৰ ফলত কলেজৰ পোষ্টত আউটসাইডাৰে এপইণ্টমেণ্ট পোৱাৰ কথাটো নাহিবই কিন্তু ৰাতিপুৱাৰ পৰা সাংবাদিক মেল প্ৰেছ কনফাৰেন্স সব হৈ গ'ল কিন্তু কতো এখাৰ নকলে যে গভৰ্ণমেণ্টে another safeguard was prescribed সেই কাৰণে মই ভাবো যে আমাৰ উদ্দেশ্য সবৰে এটাই কলেজ বিলাক ভাল হোক কাৰণ মই ইয়াত এই অৰ্ডাৰটো দিওঁতে আই এম নট ইন টু মাইণ্ড উৰিষ্যাৰ পৰা অহা প্ৰফেচাৰ এজনে বি বৰুৱা কলেজত কেনেকৈ চাকৰি কৰিব এণ্ড ভাইচা ভাৰ্চি অসমৰ প্ৰফেচাৰ এজনে উৰিষ্যাত গৈ চাকৰি কৰিব নোৱাৰে যদি ষ্টুডেণ্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে ইন দ্য লোকেল লেংগুৱেজ তে কলেজত চাকৰি কৰিতো লাভ নাই in that point we can win আমি কোৰ্টত গলেও আমি উইন কৰিব পাৰো যে যদি ল্যাঙ্গুৱেজ না জানে পঢ়াব কেনেকে সেই কাৰণে গভৰ্ণমেণ্টৰ প্ৰত্যেকখনেই এই অৰ্ডাৰটো হয়তো আপোনালোকৰ বহুতৰ চকুটো পৰা নাই সেই কাৰণে ডিপিআই খুধি আছে কি কৰিম ডিপিআই উত্তৰ দিবলগীয়া হৈছে কিন্তু আপোনালোকে এই অৰ্ডাৰখন যদি পঢ়ি চালেহেতেন যে all candidates must have proficiency in local language. Matter finish. In university to provision নাই খুদিবৰ কাৰণে কলেজৰো প্ৰয়োজন নাই কাৰো প্ৰয়োজন নাই কাৰণ লোকেল ল্যাঙ্গুৱেজ ইজ এ বেছি ষ্ট্ৰিক্ট পলিসি যাতে বাহিৰা মানুহ আহি নুখুমায় আৰু বাহিৰা মানে ইভেন ষ্টেটৰো ভিতৰত যদি সঁচা পিআৰচিও হয় কিন্তু অসমীয়াটো যদি নিশিকে বহুত আমাৰ মাজতো লৰা ছোৱালী আছে অসমীয়া মানুহৰ লৰা ছোৱালী কিন্তু অসমীয়া ক'ব নাজানে হি ইজ অলসো আউট মোৰ লৰা সাপোজ বাহিৰত পঢ়িছে অসমীয়া ক'ব নাজানে আজি ডেফিনেটলি মোৰ লৰাজনে ভালকৈ অসমীয়া লিখিব নোৱাৰে হি ষ্টাডিড আউটসাইড ই যদি কলেজৰ প্ৰফেচাৰ পোষ্টত এপ্লাই কৰে হি ইজ অলসো নট এলিজিবল বিকজ হি ডাজন্ট হ্যাভ প্ৰফিচিয়েন্সি ইন দ্য লোকেল ল্যাঙ্গুৱেজ কলেও নহব লিখিবও লাগিব So interpret this clause in your favor যাতে আপোনালোকে ভাল শিক্ষক কৰ্মচাৰী কলেজত নিযুক্তি দিব পাৰে যোনে লোকেল ল্যাঙ্গুৱেজটো জানিব এনেকুৱা ধৰণৰ ক্লজে ষ্টুডেণ্টক বাধ্য কৰিব যে মই অসমীয়া শিকিম মই বেংগলী শিকিম মই বড়ো শিকিম মই হিন্দী শিকিম আদাৰৱাইজ মই কলেজত চাকৰি নাপাওঁ আমি এসিএছটো এই ক্লজটো দিছো আমি লোকসেৱা আয়োগৰ পৰীক্ষাটো এই ক্লজটো দিছো যাতে লোকসেৱা আয়োগটো আমি লোকেল ল্যাঙ্গুৱেজ জানা ক্যান্ডিডেটে আমি পাব পাৰো পিআৰচি ইজ এ ভেৰি লুজ ডেফিনেশ্যন মই আকৌ এবাৰ কৈছো যে ডক্টৰ মনমোহন সিঙৰ অসমৰ পিআৰচি আছে
যি নহওক আশা কৰোঁ যে কুৱেটৰ এডমিশ্যনটো আপোনালোকে পোষ্ট কুৱেট বৰাক ভেলীত আজি এডমিশ্যন হোৱা নাই পোষ্ট কুৱেট আপোনালোকে নেক্সট ৰাউণ্ড অফ ফ্ৰী এডমিশ্যনৰ পইচা উভতাই পাব তেতিয়া মিটিং পাতাৰ কথা নাই বিকজ আজি আমি মিটিং কৰিলোঁ 10 ছেপ্টেম্বৰত আই উইল এনচিয়ৰ 10 ছেপ্টেম্বৰ মিনছ 10 ছেপ্টেম্বৰ 10 তাৰিখে আপোনালোকে কুৱেটৰ ফ্ৰী এডমিশ্যনৰ পইচা উভতাই পায় থাৰ্ড আৰু ফিফ্থ ছেমিষ্টাৰতো ষ্টুডেণ্টক আপোনালোকে ফ্ৰী এডমিশ্যন দিব দ'জ হু আৰ ইলিজিবল যি পইচা লাগে আমাৰ গাইডলাইন ওলাব গাইডলাইন মতে আপোনালোকে ফ্ৰী এডমিশ্যন দিব অফক'ৰ্ছ আমি চবকে ফ্ৰী এডমিশ্যন নিদিওঁ যাৰ এটেণ্ডেঞ্চ নাই তাক আমি ফ্ৰী এডমিশ্যন নিদিওঁ বিকজ ষ্টুডেণ্ট মানে এটেণ্ডেঞ্চ গতিকে আমি কেইটামান থাৰ্ড আৰু ফিফ্থ ছেমিষ্টাৰৰ ফ্ৰী এডমিশ্যনৰ কাৰণে আমি আপোনালোকক গাইডলাইন পঠিয়াম আপোনালোকে গাইডলাইন মতে ফ্ৰী এডমিশ্যন কৰি দিব আৰু হাপ মাৰি নেগুৰত বিষ নাৰাখিব বোলে তোক ফ্ৰী কৰিলোঁ কিন্তু 200 টকা দি থৈ যা সেইটো নকৰিব গোটেইখন গণ্ডগোল হৈ যায় গতিকে আপোনালোকে উভতাই দিব আৰু কোনোবা কলেজে যদি এডমিশ্যনৰ ফিজ বঢ়ায় আমিতো ফিক্স বঢ়াওঁ তেতিয়াহ'লে লোকেল জাৰ্নেলিষ্ট আদিক মাতি আনিব আনি ক'ব যে এইবাৰ আমি এইটো কাৰণে বঢ়াবলগীয়া হৈছে যে কলেজত অডিটৰিয়াম এটা বনাব খুজিছোঁ লেব এটা বনাব খুজিছোঁ কিবা কাৰণত আপোনালোকে কৰিব পাৰে মই কলেজৰ অট'নমিটোক মই হাত দিব খোজা নাই বাট এইখিনি সকলোৱে জানা হ'ব লাগে যাতে চবৰে আপোনালোকে যি কৰিব সেই দায়িত্বটো আপোনালোকৰ লগত থাকক মোৰ পিঠিত যাতে মাৰটো নপৰে আপোনালোকে বঢ়াইছে মাৰটো মোৰ পিঠিত বঢ়াব আৰু আপোনালোকে দূৰৰ পৰা চাই এনজয় কৰি থাকিব যে বঢ়ালোঁ আমি গালিটো পাৰিছে মুখ্যমন্ত্ৰীক ভাল হৈছে দে চ' সেইটোতো নহ'ব আমি যোনে যি কৰিছোঁ তাৰ দায়িত্ব আমি নিজে ল'ব লাগিব উই কেনট শিফ্ট দ্য ব্লেম টু দ্য আদাৰ্ছ যি নহওক এইবাৰ সমৰ্থত টেকন'লজিৰ জৰিয়তে এডমিশ্যন দিয়াটো খুব ভাল কাম হৈছে কিবা যদি আপোনালোকে প্ৰচেছটোত অসুবিধা পাইছিলে ইট ইজ অবভিয়াছ কিবা অসুবিধা পাব পাৰে আপোনালোকে ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনক জনাব আমি যাতে অহা বছৰ ইয়াক আৰু ৰবাষ্ট কৰিব পাৰোঁ আটাইতকৈ ডাঙৰ অসুবিধাটো হ'ল কলেজত যেতিয়া IT জনা মানুহ এজন নাথাকে এজন ফেকাল্টিক ITৰ কামত আমি অলপ এক্সপাৰ্ট কৰিব লাগে ইফ নেচেচাৰী বাই গিভিং হিম এ স্পেচিয়েল ইনচেণ্টিভ সমৰ্থত মই দেখিলোঁ যেতিয়া NICৰ মানুহবিলাক গ'ল মোক ঘূৰি আহি কৈছে যে একো কথা নাই ছাৰ অলপ এই কথাখিনি নজনাৰ কাৰণে এইটো হৈ আছিলে গতিকে অকণমান টেকন'লজি জনা মানুহ আৰু DPI বা DHCয়ে যেতিয়া জুম আদি কৰে এইবোৰ শিকাবৰ কাৰণে প্ৰথমতে ভালকৈ শিকি ল'ব লাগে নহ'লে এসময়ত প্ৰব্লেমটো আমাৰ গালৈকে আহে কিন্তু ট্ৰেইনিং প্ৰগ্ৰেম হৈ যায় এডমিশ্যনৰ আগত 2 ৰাউণ্ড মিটিং হৈ যায় বোলে মই বুজা নাই এজন মানুহক গুৱাহাটীত পঠাই দিওঁ DPI অফিচত গৈ বুজি আহক একো অসুবিধা নাই কলেজততো ইমান ফাণ্ড থাকে এজন প্ৰফেচাৰক বা এজন ফেকাল্টিক গুৱাহাটীত পঠাই দিওঁতে একো নাযায় গুৱাহাটীত বহুত মানুহৰ কামো থাকে ঘূৰোতে সুধি যাব সমৰ্থটো এনেকুৱা এটা টেকন'লজি যে যোনে এডমিশ্যনটো একদম স্মুথ আৰু ফ্ৰী কৰি দিব যে কোনো হাসল নাই আজি আপোনালোক ফ্ৰীয়ে হৈ গ'ল এডমিশ্যনৰ নহ'লে ইটো সিটো আহিয়ে থাকে স্পট এডমিশ্যনো হৈ গ'ল যাক দিবলগীয়া আছিল দিয়াও গ'ল এভৰিথিং ইজ ফিনিছড কুৱেটৰ পিছতো সমৰ্থত ভাল কৰি কৰিব আৰু